আমি স্পষ্টকৈ আমাৰ তৰফৰ পৰা কৈছোঁ, এইখন অসম আমাৰ অসম। এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব। এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব। কোনোবাই যদি ভাবিছে আমি অসমীয়া মানুহখিনি মৰমীয়াল, আমি সকলোকে আঁকোৱালি লওঁ, কিন্তু আমাৰ যি সহজ সৰল যি মৰম, সেই মৰমক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি গণ্য কৰি আমাৰ মূৰৰ ওপৰত উঠি তাণ্ডৱ নাচিবলৈ চেষ্টা কৰে, কিন্তু আমাৰ তাতে আপত্তি আছে, আমাৰ তাতে ক'বলগীয়া আছে। আমি স্পষ্টৰূপে কৈছোঁ, গোটেইখিনি ঘটনা, এই যিকেইটা ঘটনা আজি 1-1.5 মাহত সংঘটিত হৈ আছে, আপোনালোকে ভালদৰে মন কৰিলে গম পাব। আটাইকেইটা ঘটনা মধ্যগুৱাহাটী অঞ্চলত হৈছে। আপোনাৰ ফেঞ্চি বজাৰৰ ঘটনাটোকে লওক, হতাচি আমবাৰীৰ ঘটনাটোকে লওক, বা আপোনাৰ পল্টন বজাৰ উলুবাৰী পেট্ৰল পাম্পত যে বিহাৰীবোৰে গুৰিলাগুৰিকৈ আমাৰ অসমীয়া যুৱকক মাৰিলে, সেই ঘটনাটোকে লওক, বা যোৱা দুদিন পূৰ্বে যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গ'ল গুৱাহাটীৰ আৰ্যনগৰ চেৰাব ভাটিত, তাতে এখন গাঞ্জা বিক্ৰী কৰা দোকানক কেন্দ্ৰ কৰি অসমীয়া আৰু অনা অসমীয়াৰ মাজত এনেকুৱা এখন কাজিয়াৰ সূত্ৰপাত হ'ল। আৰু এই কাজিয়াখনৰ সূত্ৰপাত কোনে কৰিলে? এই কাজিয়াখনৰ সূত্ৰপাত কৰিলে এই গাঞ্জা ব্যৱসায়ীৰ লগত জড়িত এই বিজেপিৰ নেতাকৰ্মীসকলে, আৰু সেই গাঞ্জা ব্যৱসায়ীসকলে পুহি ৰখা কিছুমান ফেৰনীয়া গুণ্ডাই আমাৰ অসমীয়া কেইজনমানক বৰ গুৰিলাগুৰিকৈ প্ৰহাৰ কৰিলে। তাৰ ভিতৰত আমাৰ সংবাদকৰ্মীও অন্তৰ্ভুক্ত হৈ আছে, পুলিচ কৰ্মীও অন্তৰ্ভুক্ত হৈ আছে। এইবোৰ বস্তু কি চৰকাৰ প্ৰশাসনে দেখা নাই নেকি? এইবোৰ বস্তুৰ প্ৰতি চৰকাৰ প্ৰশাসন আজিৰ দিনত কিয় নিমাত? আমি পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। তেখেতে সৰু সৰু কথাক লৈ পেলাই ফেচবুক লাইভৰ জৰিয়তে তেখেতে বিবৃতি প্ৰকাশ কৰে, কিন্তু আজি 4 দিন ধৰি অসম জ্বলি আছে। অসমৰ থলুৱা খিলঞ্জীয়া মানুহ চিন্তাত পৰিছে নিজৰ অস্তিত্বক লৈ। কি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুহূৰ্তলৈকে এটা বিবৃতি, এটা কথা কোৱা নাই এই বিষয়ত? আৰক্ষী মহললৈ আমাৰ পোনপটীয়া প্ৰশ্ন। আমি যোৱা পৰহিৰ পৰা কালি আজি সদায় আমি সেই অঞ্চললৈ গৈ আছোঁ, আমি চাই আছোঁ, নিৰীক্ষণ কৰি আছোঁ প্ৰতিটো বস্তু তন্ন তন্নকৈ, কিন্তু আমি দেখিবলৈ পাইছোঁ অতিকৈ দুৰ্ভাগ্যজনকভাৱে এই গাঞ্জা ব্যৱসায়ীক এই আৰক্ষী বাহনে নিৰাপত্তা দিয়াৰ দৰে হৈছে। কি কাৰণে আজি এই ঘটনা সংঘটিত হোৱা 4 দিন পিছতো সেই গাঞ্জা দোকানখন তাৰ পৰা উচ্ছেদ কৰিব নোৱাৰিলে? এইখন চৰকাৰে মিয়াৰ কথা ক'লে মিয়াৰ উচ্ছেদ কৰিলে খুব ভাল পায়, কিন্তু যেতিয়াই কথা আহে বহিৰাগত অনা অসমীয়াৰ, তেতিয়া এই চৰকাৰখনে মনে মনে মৌনব্ৰত ধাৰণ কৰে। কি কাৰণে? কি কাৰণে এই প্ৰীতি? আৰু আমাৰ পোনপটীয়াভাৱে মধ্যগুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়ালৈ প্ৰশ্ন, আপুনি পুহি ৰখা সেই প্ৰভাৱশালী সেই নেতাজনে, আলোক ত্ৰিপাঠী নামৰ নেতাজনে কোনে ফোন কৰাৰ কাৰণে তাতে উপস্থিত হৈছিল আমি জানিব বিচাৰিছোঁ। গাঞ্জা ব্যৱসায়ীৰ লগত তেওঁৰ কি লিংক আছে, কি সম্পৰ্ক আছে? কোনে ফোন কৰি আলোক ত্ৰিপাঠীক তালৈকে মাতিলে, যাৰ নেতৃত্বত এই অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই কাজিয়াখনৰ সূত্ৰপাত হ'ল? আজি আমি সকলোৱে চিন্তিত আমাৰ অস্তিত্বক লৈ। আমাৰ অসমীয়া মানুহ এনে সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছোঁ অসমখনত, আৰু তাৰে পিছত ভোটৰ ওপৰত দানৱ পৰা দি আমাক এই অসমতে মাৰিব, আমাৰ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব, আক্ৰমণ কৰিব, অসমীয়া গৌৰৱ দিব। আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ, যেতিয়াই প্ৰশ্ন আমাৰ ভাষাৰ ওপৰত আহিব, আমাৰ অসমীয়া আইৰ ওপৰত আহিব, কিন্তু আমি হেংদান তুলি ল'বলৈ আমি বাধ্য হ'ম প্ৰতিজনে। আৰু ভাবিছে নেকি আমি মৌন হৈ আছোঁ বুলি? আমি চাই আছোঁ, প্ৰতিটো বস্তু নিৰীক্ষণ কৰি আছোঁ। ইমান দম্বালি কি কাৰণে, ইমান দপদপনি? আমিতো কেতিয়াও বিহাৰী বুলি এনেকৈ কাকো মৰা নাই, কাকতো আমি কাৰো ওপৰত অত্যাচাৰ কৰা নাই। এইখন অসমততো সকলোকে আমি সমিল মিলাই আছোঁ অসমীয়াসকলে। আমিতো কেতিয়াও কাজিয়াৰ সূত্ৰপাত পোনপ্ৰথমে কৰা নাই, কিন্তু আমাৰ ওপৰতে কি কাৰণে ইমান দপদপনি, আমাৰ ওপৰতে ইমান কিয় অত্যাচাৰ? ইমান সাহস হৈ গ'ল গুৱাহাটীৰ মাজমজিয়াতে আপোনাৰ আৰ্যনগৰত কেইজনমান অসমীয়াৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল। এই এনেকুৱা ধৰণৰ কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু চৰকাৰ প্ৰশাসনে এইটো বিষয়ত অনতিপলমে হস্তক্ষেপ কৰিব লাগে। আজি কি কাৰণে চৰকাৰখন নিমাত হৈ আছে? ইমান অনা অসমীয়া প্ৰীতি কি কাৰণে? আমাৰ জাতিটোক আমি জীয়াই থাকিব লাগিব নাই? জাতিটোক জীয়াই থাকিব দিবনে নাই? এইফালে বহিৰাগতাই আমাক মাৰিব, এইফালে বাংলাদেশী আমাক মাৰিব, কেঁকুৰা চেপা দিছে আজি অসমীয়া জাতিটোক। আমি জীয়াই থাকিব লাগিব নাই? আমি কি জীয়াই থাকিবলৈ কি হাত ভৰিখনো নামাৰিম? আমি একদম মৌন হৈ পেলাই হাতে হাত ধৰি পেলাই আমি বহি থাকিব লাগিব নেকি অসমীয়া জাতিটো? আজি হিন্দী বলাৰ প্ৰতি এই চৰকাৰখনে ইমান কিয় মৰম? কি কাৰণে? আজি যদি ক'ৰবাত যদি আজি মিয়াৰ কথা আহিল হয়, চৰকাৰখন প্ৰথমতে তাতে উপস্থিত হৈ উচ্ছেদ কৰিলে হয়, কিন্তু কথা ইয়াতে হিন্দী বলয়ৰ,
অনা অসমীয়া প্ৰীতিৰ সেইকাৰণে আজি ইমান বছৰ ধৰি সেই অঞ্চলত সেই গাঞ্জা দোকানখন চলি আছে সকলোৱে গম পায় সেই অঞ্চলৰ স্থানীয় মানুহক সোধক ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক সোধক সেই অঞ্চলৰ প্ৰত্যেকে গম পায় আজি প্ৰায় 20-25 বছৰতকৈ অধিক কাল হ'ল তাতে সেই ব্যৱসায় সম্পূৰ্ণৰূপে চলি আছে আৰু কি কাৰণে চলি থাকিব পাৰিছে গাঞ্জা ব্যৱসায় লিগেল নেকি আমাৰ ইয়াতে বৈধ নেকি কৰিব পাৰে নেকি ভাং ব্যৱসায় লিগেল নেকি ইমানখিনি হোৱাৰ পিছতো এই মুহূৰ্তলৈকে অতিকৈ দুৰ্ভাগ্যজনকভাৱে এটা কথা ক'বই লাগিব 100-2খন আসন দি অসমৰ জনগণে যিখন চৰকাৰক শাসনভাৰত আনিলে দিছপুৰৰ গাদী দখল কৰালে সেই চৰকাৰখনৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছে হাতে হাত ধৰি বহি আছে এইবোৰ দেখা নাই নেকি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আন্দোলন হৈছে এই বিষয়ত অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে বিহাৰীৰ হাতত কি আমি মাৰ খাব লাগিব নেকি অনা অসমীয়াৰ হাতত আমি কি মাৰ খাব লাগিব নেকি আৰু তাৰ পাছতো কিন্তু আমি বহি থাকিব লাগে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নালাগে এই চৰকাৰখনে এইটো বিচাৰে এই কথাটো আমি স্পষ্টৰূপে আমি একত্ৰিত মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে যদি কোনোবাই ভাবিছে যে আমি মনে মনে বহি থাকিম সেইটো কথা হ'ব নোৱাৰে এই আন্দোলনখন চলিছে প্ৰতিবাদ হৈছে প্ৰতিবাদ হ'ব আৰু যি পৰ্যন্ত এই গাঞ্জা ব্যৱসায়ীখন উচ্ছেদ নকৰে সেই দোকানখন এই গাঞ্জা ব্যৱসায়ীক কৰায়ত্ব নকৰে দৃষ্টান্তমূলক শাস্তি নিদিয়ে আৰু কাৰ নেতৃত্বত সেই ত্ৰিপাঠী বুলি সেই ব্যক্তিজন যিজন বিজেপিৰ প্ৰভাৱশালী নেতা বুলি কয় এই বিজয় গুপ্তাৰ লেঙুৰৰ দৰে সেই নেতাজনক চুচুৰাই আনি আৰক্ষীয়ে কৰায়ত্ব কৰি তেখেতৰ ওপৰত তদন্ত নকৰে সেই পৰ্যন্ত আমাৰ কিন্তু প্ৰতিবাদী ধাৰা আমাৰ অব্যাহত থাকিব এই কথাটো স্পষ্ট এই প্ৰতিবাদ কিন্তু শান্ত নহয় যি পৰ্যন্ত এই দোষীসকলে শাস্তি নাপাব তদন্ত নহ'ব আৰু আৰক্ষী বাহনে অতিকৈ দুৰ্ভাগ্যজনকভাৱে আৰক্ষী বাহনে যিটো মন্তব্য দিছে আমি খুব দুখ পাইছোঁ সামাজিক মাধ্যমত স্পষ্ট হৈ গৈছে তাতে গুলাগুলকৈ অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা হৈছে তাৰ পাছত আৰু কি প্ৰমাণ লাগে যোৱাকালি যিজন সাংবাদিকক তাতে আক্ৰমণৰ বলি হ'ল সেই সাংবাদিকজনে আমাক পোনপটীয়াভাৱে আমাক লগ কৰিছিলে লগ কৰি তেখেতে কৈছে মোৰ এতিয়া জীৱনৰ শংকা হৈছে জিতেন চালৈ ডাঙৰীয়া আত্মহননৰ দৰে কথা কৈছে আত্মহত্যা কৰিব বুলি জিতেন চালৈ ডাঙৰীয়া ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি যোনে আক্ৰমণৰ বলি হৈ যাক আক্ৰমণ কৰা গ'ল যাক মৰা হ'ল অনা অসমীয়াই তেওঁলোকে আত্মহত্যা কৰিব বুলি কৈছে কাৰণ এনেকৈ কেঁকুৰা চেপা দিছে ইমান ভিতৰকে হৈ টুইষ্ট কৰিব বিচাৰিছে এই ঘটনাটো আমি এই ঘটনাটোক এই কাৰ্যক আমি তীব্ৰ আকাৰে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু অনতিপলমে আমি চৰকাৰক নিৰপেক্ষ হ'বলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰক্ষী বাহনক নিৰপেক্ষ হ'বলৈ দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ এইখন অসম অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ অসম এইখন অসমত অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব কোনোবা বহিৰাগতক মৰম কৰিছোঁ বুলি আমাৰ মূৰৰ ওপৰত যদি নাচি তাণ্ডৱ নাচিব চেষ্টা কৰে আমি কিন্তু এইটো কিন্তু হ'বলৈ নিদিওঁ আৰু যোৱা 2 মাহত এই ইলেকশ্যনৰ পিছত এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা এতিয়ালৈকে যিকেইটা ঘটনা সংঘটিত হৈছে কি কাৰণে চৰকাৰ নিমাত হৈ আছে অনা অসমীয়া প্ৰীতি নে কি আজি যদি মিয়াক উচ্ছেদ কৰা কথা আহিলে তেনে চৰকাৰখনে কিন্তু মিয়াক উচ্ছেদ কৰি দিলে হয় সেই গাঞ্জাৰ দোকান আপোনালোকে দেখা নাপালে হয় যদি মিয়া হ'ল হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই তেওঁ অনা অসমীয়া তেওঁ গাঞ্জা ব্যৱসায়ীৰ লগতে আলোক ত্ৰিপাঠীৰ কি সম্পৰ্ক আছে গাঞ্জা দোকানখন উচ্ছেদ কৰিব যোৱা অসমীয়াক যদি এই বিজেপিৰ এই আলোক ত্ৰিপাঠীৰ দৰে মানুহ মাতি লৈ আহে বচাবলৈ তেনে ভাবক তাৰমানে গাঞ্জা ব্যৱসায়ীৰ লগত পোনপটীয়াভাৱে আলোক ত্ৰিপাঠীৰ সম্পৰ্ক আছে আমি সেয়ে বিচাৰিছোঁ আলোক ত্ৰিপাঠীক সেইদিনা কোনে ফোন কৰি তেওঁলোকে মাতিছিল এইবোৰ বস্তু আৰক্ষী বাহনে তন্নকৈ নিৰীক্ষণ কৰিব লাগে আৰু তদন্ত আয়ত্তলৈ আনিব লাগে আৰু আলোক ত্ৰিপাঠী বোলা এই মানুহজনৰ নেতৃত্বত তাতে আপুনি ভালদৰে দেখিব সামাজিক মাধ্যমত ষ্টিক লৈ গৈছে বাঁহৰ বেট লৈ গৈছে তেওঁ আগে বাকীবিলাক তেওঁৰ ভেৰণীয়া গুণ্ডাবোৰ পিছে কি এইখন অসমত কি আমাৰ অসমীয়াক কি মাৰি পেলাব খুজিছে নেকি আমাৰ কি অস্তিত্ব শেষ কৰি দিব বিচাৰিছে নেকি এই সপোন তেওঁলোকৰ কেতিয়াও বাস্তৱত পৰিণত নহয় এই সপোন তেওঁলোকৰ সপোনে হৈ থাকিব আমি সকলো অসমীয়া আমি মাৰ বান্ধি থিয় দিছোঁ আমি সেয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে আমি এজাহাৰ দিছোঁ আমাৰ সংগঠনৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি তেওঁ আৰক্ষী বাহনে অনতিপলমে পদক্ষেপ ল'ব লাগে আৰু যদি নলয় তেনেহ'লে তেওঁলোকে যদি ভাবিছে যে এই প্ৰতিবাদ ৰুদ্ধ কৰিব পাৰিব এই প্ৰতিবাদ কোনো কাৰণতে ৰুদ্ধ নহয় এই প্ৰতিবাদ চলিছে আৰু এই প্ৰতিবাদ চলিব